বৰ্তমান মই উপস্থিত আছোঁ বেবেজীয়া জাগিয়ালত আৰু যিহেতুলৈকে আজি হাইস্কুল উচ্চ মাধ্যমিক বিদ্যালয় যিহেতুলৈকে আজি ৰিজাল্ট দিছে এই ৰিজাল্টত আমাৰ নামটো কোৱাচোন তোমাৰ চিতাশ্মী বৰকটকী হয় তাৰপিছত আজি যিহেতুলৈকে তোমাৰ ৰিজাল্ট যিহেতুলৈকে 5টা ছাবজেক্টৰ ভিতৰত তুমি কেইটা লেটাৰ পাইছা 4টাত পাইছোঁ 4টা পাইছা আৰু যিহেতুলৈকে তোমাৰ মেট্ৰিক পৰীক্ষাটো তোমাৰ ভাল এটা ৰিজাল্ট হৈছে যিহেতুলৈকে বৰকোলা হলি কৰ্চৰ পৰা তুমি লেটাৰ পাইছা কেইটা বিষয় লেটাৰ পাইছা 5টাত 6টা বিষয় আছিল 5টাত পাইছিলা নহয় জানো আৰু যিহেতুলৈকে তুমি অতীতৰ পৰা হলি কৰ্চত পঢ়ি এটা ভাল ৰিজাল্ট কৰিছা এতিয়া তুমি নগাঁও কনচেপ্ট নহয় জানো হয় কনচেপ্ট চিনিয়ৰ সেকেন্ডাৰী তুমি স্কুল এটা ভাল ৰিজাল্ট কৰিছা আৰু ভৱিষ্যতে তুমি কেনেকুৱা এটা এতিয়া বৰ্তমান লাইন পঢ়িম বুলি মনত ভাবিছা বাৰু হয় মই BSc কৰিম বুলি ভাবিছোঁ MSc আৰু PhD তাৰে মাজতে মই APSC পৰীক্ষাটো দিম মোৰ মন আছে অলপ চিভিল সাৰ্ভেণ্ট হোৱা সেইবাবে মই দিম আৰু যিহেতুলৈকে তুমি এই ওচৰ চুবুৰীয়া যিহেতুলৈকে ইমান এটা সুন্দৰ ৰিজাল্ট আৰু ইয়াত তোমাৰ মা দেউতাতো ইয়াত অৰিহণা আছেই লগতে ঘৰখনৰ সকলো বা টিচাৰসকলৰ প্ৰতি তোমাৰ কেনেকুৱা মানে ধৰি লোৱা এনেকুৱা এটা যে ভাল ৰিজাল্ট কৰিব পাৰিছা এনেকুৱা ক্ষেত্ৰত তোমাৰ অৰিহণা কাৰ ভিতৰত মানে ধৰি লোৱা মা দেউতাৰ অৰিহণা থাকিবই হয় আছে মা দেউতাই বহুত কষ্ট কৰিছে মোৰ লগত বহুত থাকে মা মোৰ লগতে থাকিছিলে মই টাউনত থাকোঁতে দেউতায়ো বহুত কষ্ট কৰিছে জেঠাইহঁতেও মোক বহুত কথা মানে চিন্তা কৰে মোৰ কথা আৰু সকলো ধৰণৰ মানে মোক সহায় মা দেউতা জেঠাইহঁতেও দিছে মোক চবতে ছাপোৰ্টো কৰে গতিকে মই ফেমিলিৰ পৰা বহুতখিনিয়ে ছাপোৰ্ট পাইছোঁ আৰু আজি মই ফেমিলি নোহোৱা হয় ইমান কৰিব নোৱাৰিলোঁ হয় আৰু যিহেতুকে টিচাৰৰ ক্ষেত্ৰত যিহেতুকে তুমি দুখন স্কুল যিহেতুকে হলি কৰ্চ আৰু এতিয়া বৰ্তমান কনচেপ্টৰ পৰা কি ক'বা তোমাৰ টিচাৰসকল বাইদেউসকলৰ বিষয় লৈ পেলাই হয় আমাৰ কনচেপ্টৰো টিচাৰ্ছখিনি বহুত ভাল তেওঁলোকে ফুল ছাপোৰ্ট দিয়ে সকলোখিনি বুজাই দিয়ে আৰু সদায় কয় যদি কিবা বুজি নাপাবা তোমালোকে যেতিয়াই ফোন কৰা আমি তেতিয়াই তোমালোকক হেল্প কৰিম তেনেকুৱা কোনো কথা নাই যে তোমালোকে অকল স্কুল আৱাৰ্ছতহে আমাৰ পৰা সুধিব পাৰিবা তেওঁলোকে যেতিয়াই মন যায় তেতিয়াই সুধিবলৈ দিয়ে সকলো সহায় কৰে গতিকে টিচাৰ্ছখিনিও বহুত ভাল আৰু বহুত ছাপোৰ্ট কৰে সেইকাৰণেই চাগে আজি কনচেপ্টৰ ৰিজাল্ট ভালেই হয় প্ৰতি বছৰে ভাল হয় এইবাৰো ভাল হৈছে আৰু যিহেতুকে তুমি তোমাৰ এটা যাতায়াতী এটা কথা আছে যিহেতুলৈকে তুমি ইয়াৰ জাগিয়ালৰ পৰা ধৰি লওক নগাঁও কনচেপ্ট তুমি থাকা কৰা সুবিধা আৰু সময় কেনেধৰণে মিলাব পাৰা তুমি কিমান ঘণ্টা ধৰি লওক পঢ়িবৰ কাৰণে তুমি সুবিধাটো পোৱা আচলতে কলেজ বহুত সোনকালেই হয় ৰাতিপুৱা 7:30 8টা তেনেকুৱাতে হয় আৰু আমাৰ আপোনাৰ ক্লাছ 12ত 4:30লৈকে ক্লাছ হয় সেইটো কাৰণে অলপ অহা যোৱাত কষ্ট হয় ৰাতিপুৱা বহুত সোনকালে যাব লাগে সন্ধিয়া বহুত মানে আহোঁতেও 5টা 5:30 তেনেকৈ বাজি যায় গতিকে ভাগৰ লাগে হ'লেও মই পঢ়িবলৈ চেষ্টাই কৰোঁ 2টা তেনেকৈ মই মেক্সিমাম ৰাতি তেনেকৈ পঢ়োঁ মাহঁতে অকণ বকেও কিন্তু উপায় নাই আৰু সময় নাই তেনেকৈয়ে পঢ়িছিলোঁ তেনেকুৱা বেছি মই ইমান হেৰি নকৰোঁ বেছি পঢ়াটো ইমান মানে বহুত পঢ়িবও নোৱাৰোঁ মই যিমানখিনি পঢ়োঁ মই সেইকণেই পঢ়োঁ যাতে মোৰ ভালদৰে মনত থাকে সেইটোত মই বেছি গুৰুত্ব দিওঁ আৰু ঘৰুৱাভাৱে মই তোমাক মোৰ ফালৰ পৰা এটা প্ৰশ্ন সুধিছোঁ এটা কুৱেশ্যন পঢ়িলে মানে ধৰি লোৱা কিমান বাৰত মানে মনত থাকে ধৰি লোৱা এবাৰ এটা কুৱেশ্যন পঢ়িলে ধৰি লোৱা হয় মনত থকাতকৈ বেছি মই মানে বুজিলে পটককৈ মনত থাকে ধৰক কিবা এটা কুৱেশ্যন আছে সেইটো এবাৰ বুজাৰ পিছত সেই বস্তুটো মনত থাকে পাছত মই বনাই লিখোঁ আৰু সেই কুৱেশ্যনটো কিমান দিনলৈকে তোমাৰ মনত থাকে বাৰু এনেই সেই কুৱেশ্যনটো এনেই মোৰ ষ্টেপখিনি ভালদৰে মনত থাকে অলপ থাকে হয় তাৰপিছত মই বনাই কৰি তেনেকৈ লিখি দিব পাৰোঁ একজেক্ট নহ'ব পাৰে বাট মই পাৰোঁ ঠিক আছে তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু যিটো লাইন তুমি APSC পঢ়িম বুলি ভাবিছা সেই লাইনত তুমি যোৱাটোৱে মই মোৰ ফালৰ পৰা কামনা কৰিছোঁ ঠিক আছে ধন্যবাদ